कैसा लगा आपको आसाम पे आके? बहुत कमाल लगा, हमेशा अच्छा लगता है आसाम में। Hey guys, welcome back to my YouTube channel DR Vlogs। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কি হ'ব টাইটেল আৰু থাম্বনেল চাই নিশ্চয় গমে পাইছে। আৰু এটা টাইম হৈছে 4টা আৰু আমি সোনকালে যাব লাগিব এতিয়া। আৰু এটা বৰ্তমান গৈ আছো তামুলপুৰৰ। আজি মানে ইণ্ডিয়ান আইডলৰ উইনাৰ পাৱনদীপ ৰাজন আহি আছে, তাত সোনকালে যাব লাগিব, পুৰা ফুল ধামাকা কৰিব লাগিব। আৰু আপোনালোকে একদম ভিডিঅ' চাই থাকিব, মজা লাগিব। আৰু ইফালে আমাৰ ইয়া ইলিভাই আছে, আমি দুইজনে মানে যাম আজি। আৰু যোৱাৰ আগত তেলটো ভৰাই ল'ব লাগিব, কাৰণ যিহে স্কুটি একদম খাতাৰনাক, তো বহুত তেল খায়, তো সেইকাৰণে তেলটো ভৰাই লওঁ, তাৰপিছত লগ পাই আছোঁ। তাৰপিছত তেতিয়ালৈকে চিনেমেটিক চাই লওঁ। ওকে গাইজ, তেল চেল পুৰা ভৰাই ল'লোঁ এতিয়া, আৰু জেকেট পুৰা পিন্ধি ল'লোঁ। বাইদেউ ঘৰত গৈছিলোঁ, লেকিন স্কুটি নাপালোঁই, আৰু কি ক'ম আৰু। তো এতিয়া সোনকালে যাব লাগিব তামুলপুৰ। আমাৰ ইয়াৰ পৰা 30 কিলোমিটাৰ মান হ'ব। আৰু গাইজ বহুতে সুধি আছিলে যে সৰস্বতী পূজাৰ কিয় ভিডিঅ' দিয়া নাই। তো কি ক'ম আৰু, মানে সৰস্বতী পূজাত মোৰ কিবা হৈ গৈছিলে, মোক নিজকে মানে ইমান লাজ লাগি গৈছিলে না, কি ক'ম, ভিডিঅ' বনাবই পৰা নাই। আৰম্ভ কৰিছিলোঁৱে, লেকিন ভিডিঅ' বনোৱাই হোৱা নাই মোৰ। আপোনালোকেতো জানেই মানুহৰ মাজত ব্লগ কৰিলে অলপ নাৰ্ভাছ হয় বুলি, তো ময়ো সেইদৰে মানে নাৰ্ভাছ হৈ গৈছিলোঁ। তো একো নাই, অলপ পিছত এনেকৈ ব্লগিং কৰি থাকিলে হৈ যাব। আৰু আন্ধাৰা হ'ব ধৰিছেচোন, তাকেতো কি কৰিবি এতিয়া? আন্ধাৰটো যদি লাষ্টত যদি মামাই লগ পায়। আহি পালোঁ, পুৰা একদম গান বুজি আছে গাইজ, পুৰা গাড়ীবিলাক পাৰ্কিং কৰি থৈ দিলোঁ। আৰু গাইজ চেক দ্য চাউথ, পুৰা একদম ইয়াতে এতিয়া খালী দেখা পাইছে না আপোনালোকে, লেকিন ইয়াতে পুৰা ফুল হৈ যাব অলপমান পিছত। আৰু এইটো ষ্টেজখন, তাতেই আমাৰ পাৱনদীপ ৰাজন তাতে গান গাব। আৰু এইফালে পুৰা এতিয়া চিকিউৰিটি আছে। এণ্ড গাইজ চেক দ্য চাউথ, মিউজিক চিষ্টেমটো চব ইয়াৰ পৰাই মানে কণ্ট্ৰল কৰা হয়। ইয়াতে চাওক, লেপটপ কম্পিউটাৰ চব আছে মানে ইয়াত। এতিয়া পাৱনদীপ ষ্টেজত উঠিব, তো আমি এতিয়া চাম, পুৰা ধামাকা হ'ব। আপোনালোকে চাই থাকিব, পুৰা মজা পাব। চাওক, পুৰা ৰেডি কৰি আছে পাৱনদীপ, তাতে উঠিব মানে এতিয়া। আৰু এতিয়া আমি বহি আছোঁ। আৰু ইফালে ইমান মানুহ হৈ গৈছে, চাওক, কাৰোবাৰ যদি চুচু লাগে ওলাবাই চান্স নাপাব, এনেকুৱা মানুহ হৈ গৈছে ইয়াত। মানুহ গাইজ চাওক, পিছফালে পুৰা গলি হৈ আছে, ঠাণ্ডাত পুৰা একদম বহি আছোঁ। আমাৰ ভইচটো আহিছে নেকি নাজানো, কিন্তু পুৰা মানুহে शायद कभी शायद मेरे ख्यालों में तुम एक दिन। सभी लोगों को नमस्कार, नमस्ते। बहुत अच्छा लग रहा है, और जब भी आसाम आता हूँ घर जैसा लगता है। मैं हूँ या कोई और है तेरी तरह। तू इतना जरूरी कैसे हुआ, कैसे हुआ, कैसे हुआ, तू इतना जरूरी कैसे हुआ। बारिश की बोली समझता नहीं था, हवाओं से मैं यूं उलझता नहीं था। सीने में दिल कहाँ थी मुझे ये खबर, किसी का नहीं ले जाए जाने कहाँ, ले जाए तुझे कहाँ, बेगानी है ये बागी, ले जाए मुझे कहाँ, ले जाए जाने कहाँ, ले जाए मुझे कहाँ।
তো গাইছ এটা পুৰা শেষ হৈ গ'ল আৰু এইফালে চাওক ইয়াতে VIP মানুহবিলাক মানে বহিছিলে এতিয়া পুৰা আক্ৰামেক্ৰী হৈ গৈছে এইখানে ষ্টেজ আছিল চাওক ও মাই গড আৰু এইফালে চাওক পৱন দিৱস চাব কিমান মানুহ ইয়াৰ ভিতৰত আছে মানে ফটো উঠিছে চবে লেকিন ফটো উঠিব যাবই দিয়া নাই কাকো মোকো গাব দিলে গালো হয় বুলি ষ্টেজ কাষতে আছে জাগা গাঁৱৰ অলপ পিছত মোৰ নাম লোৱা নাই না তাৰ নাম ইয়াৰ নাম ল'ব লাগে চবে এটা ফটো উঠি আছে আমি কি কৰিম আমি চাই আছো চকুৰ দুটা বিল্ডিং করে उपाय नहीं ना अभी तो गुरु मानो ना कि कैसा लगा आपको आसाम पे आके बहुत कमाल लगा हमेशा अच्छा लगता है आसाम में आके हमेशा इतने लोग प्यार देते हैं ओके गाइस এটা ইহঁতে গান গাই আছে আৰু এটা লাষ্ট ইটোৱে আমি ইয়াৰ পৰা ওলাই দিম এতিয়া আমি ষ্টেজত উঠি চালো আৰু কেনেকুৱা লাগে ইমান ডাঙৰ সিংগাৰ এজন গাই গৈছে ইয়াতে পুৰা ফিলিং আহি আছে পুৰা ফিলিং লাগি গৈছে একদম সিংগাৰ নিজৰো লগাই আছে পুৰা সিংগাৰ ফিলিং আহি গৈছে পুৰা কালা কালা